হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। তো আজি মই মানে বহুত দিনৰ মূৰত এটা ভ্লগ বনাবলৈ চেষ্টা কৰিছোঁ। তো সকলোৱে চাব বুলি নিশ্চয় আশা কৰিছোঁ। বলকচোন ভ্লগটো কিহৰ ওপৰত বনাওঁ চাই লওক। দিনটোৰ আৰম্ভণি কৰোঁ ৰ'ব গাইজ। মই এতিয়াহে উঠিলোঁ। কেইটা বাজছে জানেনে? 8:18। এতিয়াহে উঠিলোঁ মই। কলগেট আৰু ব্ৰাছ পাত হাতত ল'লোঁ। এতিয়া মোক সকলোৱে ক'ব যে ঘুমে গাইৰা। আপি চলি এটা হৈ কিনে 8টা 8:30 বজাত উঠে না। কিন্তু কি কৰিব, একেটা দিনে আৰু সুখৰ জীৱন লওঁ না কি, শুই লওঁ। পিছততো বিয়া চিয়া হ'লে আৰু মানে সময়তে উঠিব লাগিব, টাইমত চব কাম সময়ত কৰিব লাগিব। গতিকে আৰু এতিয়া কি কৰোঁ ভাবছোঁ, আজি এটা ভ্লগে বনাওঁ নেকি। দিনটো কি কৰোঁ সেইকাৰণে পুৱা উঠাৰ পৰা মানে ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। সকলোৱে চাব দে। এতিয়া মই মুখখন ধুম দিয়ক, আহি কিনে দেখাই আছোঁ কি কৰোঁ। গা চা ধুই একেলগে আহিলোঁ, ব্ৰাছো কৰিলোঁ, গাও ধুলোঁ। এতিয়া এই পানী মগেদি আৰম্ভ হ'ব দিনটো। পানী মগ খাম ৰ'ব। কুমিলা গৰম পানী ডেইলি খাম। এই মগটো দি মগ খাই কিনে অলপ সময় ৰখি 5 মিনিটমান বহি চাহ খাম। লাল চাহ, ৰাতিপুৱা চাহ কাপ লাল চাহে খাম। তাৰপিছতহে মোক গাখীৰ দিয়া চাহ লাগিব। কিন্তু এই চাহখিনি খাং। এতিয়া চাহখিনি বিস্কুট আৰু চাহ, লাল চাহ খাই কিনে ডাইৰেক্ট ভাত বনাব যাতে কৰি আছোঁ আৰু ভিডিঅ' চাব দিয়ক সম্পূৰ্ণকৈ। মানে কি অলপমান ভাতখিনি জ্বৰ হৈছে ন, কাৰণে বনাওঁ ৰ'ব। গৰম হ'লেও উপায়টো নাই, খাব লাগিব। এতিয়া চিকেনখিনি আগতে মই পিঁয়াজ, নিমখ অলপমান, পিঁয়াজ অলপমান সেই কৰাটো দিম নেকি। মানে মই একদম অলপ মানে চিকেন বনাওঁ কিয় জানে না, মই একলাই ঘৰত খোৱা মানুহ। মা আৰু মই থাকোঁ ঘৰত, কিন্তু খোৱা মানুহ মা নাখে। তাৰমানে ৰংগুড়াখিনি এনেকৈ দিওঁ অলপমান। তাৰপিছত দিম এতিয়া জিৰাৰ গুড়া অলপ দিওঁ ৰ'ব। আৰু পিছততো দিবাই লাগিব। এতিয়া অলপ এইখিনি সানি লওঁতে দিম দিয়ক। এতিয়া দিম তেল অলপকৈ দি লৈছোঁ, আৰুতো কেৰাহীত দিবাই লাগিব। এইখিনিকে হেৰি কৰি ল'ম দিয়ক। মেহনত কৰা বুলি কয় ন মানুহে, ময়ো কৈছোঁ দিয়ক। এনেকৈ জগাল কৰি থৈ দিছোঁ। বাৰু আদা ৰহুন আছে ৰ'ব। আদা ৰহুন দাং ৰ'ব অলপমান। এইখিনি দিবা পাহৰিয়ে গৈছিলোঁ, দেখছি না আদা ৰহুনখিনি দিলোঁ দিয়ক। এতিয়া কেৰাহীটো বহে ভাজি থকাতে দেখি আছোঁ দিয়ক। বহাই দিলোঁ কেৰাহীত, এনেকৈ ভাজি আছোঁ ৰ'ব। আলুখিনি দিলোঁ, আলুটো পিছত দি ল'লোঁ। এতিয়া একেবাৰে একদম খাবার সময়ত দেখাম দিয়ক ন কেনেকুৱা হ'ল। ফাইনেলি ৰেডি চিকেন। এইখিনি হৈ গ'ল। এই নেমু এক পিচ লৈছোঁ, জলকীয়া এনেকৈ খাওঁ দিয়ক। বেছি বনা নাই। এই হৈছে কচু ভাজি, কচুৰ ঠাৰি এনেকৈ বুট দি কিনে ভাজিছোঁ। তামাম টেষ্টি হৈছে, কিন্তু অলপমান খাই চাইছোঁ মই ভাজাতে। এইখিনি হৈছে ভাতকেৰেলা সানা, মানে ভাতকেৰেলা ভাতত দিছিল মা, সেই সানছোঁ। আৰু এইখিনি ৰঙালাও চব্জি এনেকৈ খাই দিওঁ দিয়ক। আৰু এটাৰ সাজ গৰম যিমানে নহওক কিয় খাং দিয়ক। ৰঙালাওৱে চিকেনে গোটেই একদম মাৰি দিওঁ আৰু। গতিকে বাই বাই আজিলৈ। নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক। বহুত দিন মই মানে ভ্লগ দিয়া নাছিলোঁ, আজি এইটো দিলোঁ। কেনেকুৱা পালে সকলোৱে জনাব দে কমেণ্ট কৰি। আৰু মই ভ্লগ দিবলৈ মানে চেষ্টা কৰি যাম। গতিকে আজিলৈ বাই বাই।
গাইজ আপোনালোকক আৰু এটা কথা ক'বা মই পাহৰি গ'লোঁ ৰ'ব মোৰ মানে ভিডিঅ' আপোনালোকে সকলোৱে চাই বহুতে চাই মোৰ ভাল লাগে সেইটো হিচাপত কিন্তু আপোনালোকে ভিডিঅ'টো চাই কিনে লাইক কৰি নেদে দেখোন লাইক কৰি দিব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়া মই আকৌ ভিডিঅ' বনাবলৈ মানে উৎসাহিত হ'ম হয় না নহয় কওকচোন